iPhone 6 আৰু 6s 4500 18500 পৰা ষ্টাৰ্টিং 7 প্লাছ 8500 ৰ পৰা ষ্টাৰ্টিং iPhone 8 প্লাছ 11000 to iPhone 8 only 10000 iPhone SE 2020 starting price 11000 iPhone SE third generation 2022 মডেল হয় 5G ফোন হয় only 16000 iPhone XR 15000 iPhone 11 21000 ত পাবা iPhone 12 mini only 21000 iPhone 12 28500 ৰ পৰা iPhone 5 আৰু 5s 4800 1300 টকাত আপোনালোকে পাই Poco গেমিং ফোন আপোনালোকে only 6000 পাব 6GB RAM ৰ সৈতে নেক্সট ভিডিও লৈকে আমি লটাৰী কৰিম iPhone ফ্ৰী থাকিব C2 Lite starting 11000 7500 only 5000 ৰ পৰা starting 11 Pro আৰু 11 Pro Plus লগ 18500 to Reno 8 only 16 তে পাই যাব GST bill fully computer generated ওয়েলকাম টু সৈনিকা ডিজিটাল হাব নতুন স্টকৰ সৈতে নতুন এটা ভিডিঅলৈ আকৌ স্বাগতম জনাইছো আজি লৈ আহিছো আমাৰ নতুন ষ্টক মিক্স মছলা ধামাকা অফাৰৰ সৈতে গতিকে আপোনালোকে ভিডিঅটো স্কিপ নকৰি হেকলে চাই থাকক কোন প্ৰথমে আমি আমাৰ ষ্টকসমূহ দেখুৱাই লৈছো এবাৰ চাই লব আজি স্টার্টিং আমি আইফোনৰ সৈতে স্টার্ট কৰিম আইফোন স্টার্টিং যিবোৰ সৰু মডেল হয় সকলোৱে বিচাৰি থাকে আৰু এইটো ভিডিঅত অফাৰো আছে আইফোনৰ অফাৰ এই আইফোনৰ ষ্টকসমূহ চাই লোৱা এবাৰ আইফোনৰ ষ্টক চাই লওক আপোনালোকে গতিকে ইয়াতে আমি তিনি পিস iPhone 6 আৰু 6s এইটো ভিডিঅত অফাৰ ৰাখিছো only 4500 কে পাব এই তিনি পিস iPhone 6 আৰু 6s 4500 কে পাব নেক্সট এই তিনি পিস যেতিয়া সেল হৈ যাব তিনি পিস সেল হোৱাৰ লগে লগে iPhone 6s যিবোৰ স্টার্ট হ'ব 5700 কে স্টার্ট হ'ব এইবোৰ iPhone 6s নেক্সট iPhone 7 এক পিসে আছে একেবাৰে নিউ কন্ডিশন হৈ আছে only 6800 নেক্সট দেখুৱাম ডাঙৰ ফোন আইফোনত হেবোৰ হ'ব iPhone 6s Plus 7 Plus 8 Plus 6s Plus টো দেখুৱাই লৈছো 6s Plus আছে 7500 ৰ পৰা স্টাৰ্টিং এটো 64GB হয় 7500 ৰ পৰা স্টাৰ্টিং হয় নেক্সট দেখুৱাম iPhone 7 Plus 8500 ৰ পৰা স্টাৰ্টিং হয় দুটা কালাৰ আছে একেবাৰে নিউ হৈ আছে নেক্সট দেখুৱাম 8 Plus iPhone 8 Plus 11500 only 45 days ৰিপ্লেসমেন্টৰ হৈতে কাৰোবাক যদি ৰিপ্লেসমেন্টটো নালাগে তেন্তে 11000 দিলে হ'ব মনত ৰাখিব 11000 নেক্সট দেখুৱাম iPhone 8 দুটা কালাৰত আছে সহজে পোৱা নাযায় টু টোন অল ওকে আছে লগত কেবল ফ্ৰী থাকিব only 10000 ত পাই যাব এইটো iPhone 8 only 10000 নেক্সট আছে iPhone SE 2020 starting price 11000 starting price 11000 তাৰ কন্ডিশন আছে আৰু এইটো ললে আপোনালোকে পাব 12000 কিয়নো টোটন ওকে আছে এইটো টোটনটো নাই কিন্তু ডিসপ্লে অৰিজিনাল আছে নেক্সট আইফোনৰ একেবাৰে সৰু মডেল 5G ফোনৰ পৰা স্টাৰ্টিং হয় 16000 ৰ পৰা স্টাৰ্টিং iPhone SE থাৰ্ড জেনাৰেশন 2022 মডেল হয় 5G ফোন হয় only 16000 টকাত আমাৰ ইয়াতে পাব only 16000 টকাত একেবাৰে নিউ কন্ডিশন হৈ আছে চাব একেবাৰে নিউ কন্ডিশন হৈ আছে একেবাৰে নিউ এটা টোটন দেখুৱাই দিছো নহলে আকৌ আপোনালোকে ভাবিব ইমান কমত কেনেকা দি আছো টোটন ওকে আছে ইয়াতে ষ্টিকাৰটো আছে বাবে গম পোৱা নাই বেটাৰি হেলথটো দেখুৱাই দিছো বেটাৰি হেলথ এনি টাইম 85% প্লাস থাকে বেটাৰি হেলথ কিমান আছে 90 আছে গতিকে 85% প্লাস থাকে এটোলে টেনশন নাখাব নেক্সট আছে iPhone XR 15000 ৰ পৰা স্টাৰ্টিং only 15000 ৰ পৰা XR স্টাৰ্টিং হয় নেক্সট আছে iPhone 11 চাওক তিনি পিস আছে কালি আহিছে আজি গুছি যাব আজি ভিডিওটো পাবলিশ দিয়াৰ লগে লগে আজি গুছি যাব গতিকে দেৰি নকৰি সোনকালে আহক only 21000 ত পাব আমাৰ ইয়াতে প্ৰাইস ৰাখা আছে 24500 কিন্তু 21000 ত আমাৰ ইয়াতে পাই যাব গ্ৰীন ৰেড আৰু ব্ল্যাক কালাৰত নেক্সট আছে iPhone 12 mini only 21000 ত পাব iPhone 12 mini only 21000 ত নেক্সট আছে iPhone 12 28500 ৰ পৰা স্টাৰ্টিং হ'ব iPhone 12 28500 ৰ পৰা এটো আছে 128GB এটো আছে 64GB আপোনাৰ আছে 6 মান্থৰ ৰিপ্লেসমেন্ট এটো আছে আপোনাৰ 15 ডেজ ৰিপ্লেসমেন্ট কিন্তু টোটালি ওকে আছে বেজেল চাওক একেবাৰে জিলিকি আছে চাওক একেবাৰে জিলিকি আছে নেক্সট আইফোনৰ সৰু তিনটা পিস ৰৈ গৈছে তিনটা নহয় একচুয়ালি চাৰিটা পিস ৰৈ গৈছে iPhone 5 আৰু 5s 5 টো ইয়াতে আছে 5s টো জুমাই দিয়ক ইফালে
ইয়াতে আছে 5S ওপৰত 5S আছে এটো পাবো 4800 এৰ পৰা ষ্টাৰ্টিং প্ৰাইস 4800 5 আৰু 5S নেক্সট আছে আইফোন SE আইফোন SE 2 পিস अवेलेबल মোৰ তাত আছে আৰু এটা আহি আছে আইফোন 3 পিস হৈ যাব মানে SE 3 পিস হৈ যাব only 6300 কে পাই যাব এটো 6300 আমাৰ এড্ৰেছটো আছিল আপোনালোকে বৰপেটাৰ পৰা আহক বা গোৱালপাৰাৰ পৰা আহক বা খানাপাৰাৰ পৰা আহক জৰ পৰা আহক আপোনালোকে আহিলে জালুকবাৰীত আহি পেলে মালিগাঁও পিনে নাযাওতে যেটো ৰেল ব্ৰিজ পাব ৰেল ব্ৰিজটো নাপাওতে লেফট সাইডে চাব চয়নিকা ৰেষ্টুৰেন্ট আৰু চয়নিকা ডিজিটেল হাব একেলগে পাব ইয়াতে আহি পেলে নমি পেলে ফোন কৰিব ইন কেস যদি কিবা কনফিউজন থাকে আমি লাইভ লোকেশনটো শেয়াৰ কৰি দিম পাই যাব আৰু যদি আপোনালোকে নাৰেঙ্গী ফালৰ পৰা আহে তেন্তে জালুকবাৰীৰ যেটো ফাৰ্স্ট ৰেলৱে ব্ৰিজ পাব ৰেলৱে ব্ৰিজটো ক্ৰছ কৰি ৰাইট সাইডে দেখিবলৈ পাব চয়নিকা ৰেষ্টুৰেন্ট আৰু চয়নিকা ডিজিটেল হাব আমাৰে হয় আহক টেনশন নলব আহি পেলে বিন্দাস চাই পেলে এটা মোবাইল লৈ যাও নেক্সট আমি দেখুৱাম স্টাৰ্টিং যিবোৰ এন্ড্ৰইড হয় আমাৰ এন্ড্ৰইড স্টাৰ্টিং 4G ফোন only 1300 টকাৰ পৰা স্টাৰ্টিং যোৱাবাৰ ভিডিওত আছিল 1500 টকাৰ পৰা স্টাৰ্টিং এবাৰ আছে 1300 টকাৰ পৰা স্টাৰ্টিং 1300 টকাটো দেখুৱাই দিয়া এটো লাস্ট পিস এক পিস আছিল হেতু শেষ হৈ গৈছে আকৌ এক পিস আনিছো ভিডিওত প্ৰত্যেকটা ভিডিওত মানে এটাকে অফাৰ ৰাখিব লাগে না 1300 টকা 1500 টকা গতিকে এটো এক পিস অফাৰত ৰাখা আছে 1300 টকাত আপোনালোকে পাই যাব আপোনালোকে নাভাবিব যে এটো ডেমো ফোন হয় সব অৰিজিনাল হয় গতিকে চাই লব যদি কাৰোবাক লাগে সোনকালে বুকিং কৰি আহিব এটো থৈ দিয়া নেক্সট আমি ইয়াতে যিবোৰ 1300 টকাত আছে 1300 পিছত যেটো আছে 2500 টকা 2700 টকা 2800 টকা 3000 টকা 3200 টকা তেনুকাকে 200 300 400 কে বাঢ়ি থাকিব ওপৰৰ যিবোৰ আছে একেবাৰে ওপৰৰ লাইনটো যে আছে Realme C2 ওপৰৰ লাইনটো C2 আপোনাৰ আছে only 4500 পৰা স্টাৰ্টিং C2 4500 পৰা স্টাৰ্টিং নেক্সট আমি মাজে মাজে দেখুৱাই যাম ভিডিওটো ইমান লং নকৰো Redmi Note 8 Pro only 7500 পৰা স্টাৰ্টিং হয় কালাৰ চাওক একেবাৰে জিলিকি আছে চাওক কিমান পিস আছে আৰু আছে গ্ৰীনো আছে বহুত কেটা আছে গতিকে কালাৰ ওয়াইজ টেনশন লব নালাগে ষ্টক বহুত আছে ষ্টক লৈ টেনশন নাখাব Poco আছে Poco X3 only 7000 ত পাব 7500 যেটো কৈছিলো এটো 7000 ত পাব Poco X3 Pro আছে X3 Pro ইয়াতে লুকাই আছে কৰবাত X3 Pro কালাৰ চাওক একেবাৰে নিউ কন্ডিশন আছে বেজেল চক জিলিকি আছে একেবাৰে জিলিকি আছে গতিকে এটো পাবো আপোনালোকে 7500 only for চয়নিকা ডিজিটেল হবৰ ভিডিও চাই পেলে আহিব লাগিব কিন্তু লগত সাবস্ক্ৰাইব লাইক কমেন্ট কৰি আহিব লাগিব তেতিয়াহে পাব কিন্তু হেতু আহি পেলে আমাক দেখুৱাব কিয়নো আমাৰ ভিডিওটো স্কিপ নকৰিব আমাৰ গিভৱে সিস্টেমো আছে আপোনালোকে উইকলি বেসিস ভিডিও পাই থাকিব ভিডিওটো চাই থাকিব গতিকে স্কিপ নকৰিব নেক্সট আমি দেখুৱাই যাম Redmi 10 পাব 7000 ত নেক্সট আছে M3 yellow color আছে আৰু কালাৰ আছে 7000 ত পাব M3 আৰু আছে কালাৰ ওয়াইজ 7500 কিয়নো এটো 10 মান্থৰ ৰিপ্লেসমেন্ট আছে ৰিপ্লেসমেন্ট সকলোতে আছে অলপ বেছি সকলোতে আছে কাৰোবাক যদি ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট লাগে MI A3 only 6500 ত পাব ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট মানে ডিসপ্লে ফিংগাৰ আছে Redmi Note 8 পাব আপুনি 6500 পৰা স্টাৰ্টিং 6500 পৰা Redmi Note 8 স্টাৰ্টিং হয় নেক্সট পাব Honor 8X only 6000 ত পাব Honor 8X only 6000 Realme 7i only 6500 কালাৰ চাওক কালাৰ দুটা চাওক কালাৰ নেক্সট মাজে মাজে দেখুৱাই যাম আৰু Poco X2 only 7500 Poco X2 only 7500 Redmi 11 SE Note 11 SE only 7500 এটো তো 2000 লেস আছে Realme 6 Pro only 7500 Realme 6 Pro 7500 Note 10 only 8000 7500 ধৰক ইমান দিব না লাগে 7500 আমাৰ 5G ফোন স্টাৰ্টিং আছিল হেতু কোৱা হোৱা নাছিল মেবি আমাৰ 5G ফোন স্টাৰ্টিং 8500 পৰা আছিল মনত ৰাখিব 8500 আপোনাৰ 4GB RAM 9000 আপোনাৰ 6GB RAM আছিল নেক্সট আমি ইমান লং নকৰো যেহেতু গিভিয়াৰ কথাও আছে আমি অফাৰৰ কথা পাতিম আপোনালোকে ভিডিওটো স্কিপ নকৰিব চাই থাকক ইয়াতে যিবোৰ ৰেট দিয়া আছে ইয়াতে অলপ চাই দিয়া ইয়াতে 6500 ৰ পৰা যিবোৰ 7000 লৈকে আছে মানে ইয়াতে যিবোৰ আছে গুটেখিনি আপোনালোকে 5000 ৰ ভিতৰত পাই যাব মানে ফুললি ডিসকাউন্ট দিয়া হৈ আছে 5000 ৰ ভিতৰত পাই যাব নেক্সট আছে Redmi 7S এটো 6000 ত পাই যাব নেক্সট আমি দেখুৱাম Poco গেমিং ফোন বহুতে ডিমান্ড কৰি থাকে যে গেমিং ফোন লাগে বহুত কম দামত লাগে গেমিং ফোন আপোনালোকৰ কালাৰ ওয়াইজ বহুত কেটা আছে তিনটা চাৰিটা কালাৰ পোৱা যায় বহুত ষ্টক আছে এতিয়াও 4 পিস মান ষ্টক আছে আপোনালোকে only 6000 পাব 6GB RAM ৰ হৈতে গতিকে ওপৰত চাব ওপৰত মডেল চাওক Nokia ফোনো এটা আছে সাকে বেয়া পাই আছে এটো দেখুৱাই দিছো Nokia ফোন 7.1 মানে 30000 ৰ ওচৰত নতুন প্রাইস আছে only 6500 পাই যাব এটো আমাৰ ভিডিও চাই জনে আহিব
নোট 7 Pro অনলি 6000 ত পাই যাব ব্লেক কালাৰ চাওক অনলি 6000 নেক্সট ইয়াতে চাব 7500 ৰ পৰা লৈ পেলে 8000 ৰ ভিতৰত যিবোৰ আছে অনলি 6500 ৰ পৰা লৈ পেলে 7000 ৰ ভিতৰত পাই যাব 6.5 ৰ পৰা 7 ৰ ভিতৰত পাই যাব ইয়াতে মোবাইলবোৰ ডিসপ্লে কৰা আছে চাব ইয়াতে দেখুৱাব ইয়াতে নোট 8 আছে নোট 8 টো কৈ দিছো 6500 পাব ইয়াৰ পৰা লৈ পেলে তাৰলৈকে 8.5 ৰ ভিতৰত যিবোৰ আছে মানে 6.5 ৰ পৰা লৈ পেলে 7 ৰ ভিতৰত পাই যাব মানে বাকি গুটেখিনি 1500 টকা স্পটলেস গতিকে আমাৰ এই ভিডিঅত আমাৰ ভিডিঅ চাই জনে আহিব অফাৰ যেটো আছে মোবাইল যেটোৱে লক ইয়াৰবাডস এনি টাইম আপোনালোকৰ কাৰণে হয় গতিকে টেনচন নাখাব ইয়াৰবাডস টো সকলো মোবাইলতে ফ্ৰী থাকিব এনি মোবাইল আপোনালোকে খালি আহি পেলে আমাৰ ভিডিঅটো লাইক কমেন্ট সাবস্ক্ৰাইব টো দেখাব তেতিয়াহে পাব বাকি আপোনালোকে আৰু এটা স্কিম আছে হেতু হল আইফোন যিবোৰ আছে আইফোনত আপোনালোকে কেবলটো ফ্ৰী থাকিব নেক্সট ভিডিঅ যেটো আহিব নেক্সট ভিডিঅ লৈকে আমি লটাৰি কৰিম যিমান কেজন মানুহ মানে স্টার্টিং 100% যিবোৰ হ'ব 100টাৰ ভিতৰত এটা আইফোন ফ্ৰী থাকিব এটো নেক্সট ভিডিঅত আপুনি গম পাই যাব দাদা যে হোলসেলৰ কথা নকয় নেকি হোলসেলৰ কথা কিয় নকম হোলসেলৰ কথাটো এনি টাইম জানে আপোনালোকে জানে হোলসেলৰ যিবোৰ স্কিম আছে হোলসেলৰ স্কিমটো আমাৰ আগৰ পৰা আছিল 5 পিস মিনিমাম ল'ব লাগিব যিবোৰ কোৱা হৈছে বৰ ৰিটেল প্ৰাইস হয় 5 পিস ললে ৰেট বহুত কমি যাব হেতুলে টেনচন নাখাব বাকি আপোনালোকে প্ৰাইস লিষ্ট লৈ পেলে ইমান খৰধন নকৰিব প্ৰাইস লিষ্টৰ বাবে বহুত খেলিমেলি কৰি থাকে বহুত WhatsApp কৰি থাকে আপোনালোকে বেয়া নাপাব একচুয়ালি টাইম দিয়া নহয় সেই কাৰণে হেৰি কৰা নহয় আপোনালোকে মডেল ওয়াইজ এটা দুটা মডেল কৈ দিব মডেল কলে আপোনালোকে পাই যাব বাকি আমাৰ যেটো হোলসেলৰ যেটো ষ্টক আছিল 5 পিস মিনিমাম ল'ব লাগে আৰু যেটো স্কিম আছিল 50 পিছত যোৱাবাৰ দিছিল 2 পিস এবাৰ দিছো 3 পিস এক মাহ টাইম দিয়া থাকিব মানে জুলাই মাহৰ ভিতৰত 50 পিস হ'ব লাগিব যদি লয় 3 পিস কে ফ্ৰী থাকিব নেক্সট আমি OnePlus দেখুৱাম OnePlusৰ ষ্টক সমূহ দেখুৱাই দিয়া ষ্টক সমূহ চাওক ষ্টক এবোৰ চাওক ষ্টক ইয়াতে আছে 4G ষ্টক আছে 5G ষ্টক আছে গতিকে আমি OnePlus ফাৰ্স্ট টাইম আমি 5G ৰ হতে ষ্টাৰ্ট কৰিম 5G ব্ল্যাক ডগ ব্ল্যাকৰ পৰা ষ্টাৰ্ট কৰিছো অনলি 11500 ৰ পৰা C2 লাইট ষ্টাৰ্টিং 11500 ৰ পৰা C2 লাইট ষ্টাৰ্টিং হয় নেক্সট আছে আমাৰ C2 লাইটে হয় কালাৰ ওয়াইজ বেলেগ হয় 5 পিস अवेलेबल সক ইমান পিস কাৰো তাত হগনা ষ্টক নাথাকে আমাৰ তাত ষ্টক নতুনকে আহিছে তেন্তে 5 পিস এইটো আপোনালোকে পাব 12000 ৰ পৰা ষ্টাৰ্টিং এজ পাৰ কন্ডিশন বেসিস ৰেট চেঞ্জ হৈ থাকিব গতিকে দেৰি নকৰিব এইবোৰ পিস পোৱা নাযায় বেটাৰি ব্যাকআপ দুদিন লৈকে আৰামত গুচি যায় এদিন যোৱাৰ পিছতে দুদিন লৈকে যোৱাৰ এটা চান্স থাকে গতিকে নেক্সট আমি দেখুৱাম OnePlus Nord CE তিনিটা পিস আছে OnePlus Nord CE কালাৰ ওয়াইজ বেলেগ হয় 12000 ৰ পৰা ষ্টাৰ্টিং মানে এইটো 12 হ'ব এইটো 125 হ'ব এইটো আপোনাৰ 14000 হ'ব এইটো 12GB 256GB 14000 8GB 128GB 12500 এইটো আপোনাৰ 12000 হ'ব 12000 ত আপোনাৰ 8GB 128GB ব্ল্যাক কালাৰত পাব 12 5 14 মনত ৰাখিব নেক্সট আপোনালোকে চাব OnePlus Nord বহুত কেটা আছিল গোটে কেটা শেষ হৈ গল দুই পিস আছে OnePlus Nord 12500 ৰ পৰা ষ্টাৰ্টিং 12500 যেটো আছে 8GB 128GB আৰু এটো আছে 14000 12GB 256GB মনত ৰাখিব OnePlus Nord CE2 এক পিসে আছে একেবাৰে নিউ কন্ডিশনে আছে এক পিসে আছে সব এক পিস আছে অনলি 14000 টাকাত পাব অনলি 14000 ত এটো পাই যাব গতিকে দেৰি নকৰি সোনকালে লৈ যাব নেক্সট আছে OnePlus Nord 2 15000 ৰ পৰা ষ্টাৰ্টিং এটো 6GB RAM নহয় ফুল নাখাব এটো 8GB RAM হয় 8GB RAM টো 15000 ৰ পৰা ষ্টাৰ্টিং কিয়নো 6GB RAM টো আমি কৈছিলো 13500 বা 14 ৰ পৰা এজ পাৰ কন্ডিশন বেসিস ষ্টাৰ্টিং প্ৰাইস গতিকে OnePlus ৰ 5G ফোন বোৰ হে কৈছে এটা আমি দেখুৱাম 4G ফোন 4G প্ৰিমিয়াম ফোন আছিল আমাৰ OnePlus 7T only 10000 ৰ পৰা ষ্টাৰ্টিং প্ৰাইস হয় OnePlus 7T নিউ প্ৰাইস আপুনি লব গলে 30000 ওচৰত পৰিব আপুনি ফ্লিপকাৰ্টত চেক কৰিব পাৰে 30000 ৰ ওপৰত আছে নেক্সট আমি OnePlus 7T ৰ এটা অফাৰত ৰাখিম only 7500 পাব এটো ফিংগাৰ নট ওয়াৰ্কিং ইন ফিংগাৰপ্ৰিন্ট মানে ইয়াতে যেটো ফিংগাৰপ্ৰিন্ট আহে এটোত আপোনাৰ টাচটো কাম নকৰিব বাকি গুটেই কাম কৰিব যাৰ বাবে এটো 7500 পাব এইটো ভিডিঅত নেক্সট আমি দেখুৱাম OnePlus 7 আৰু 6 এবোৰ 8000 ৰ পৰা ষ্টাৰ্টিং এবোৰ 8000 ৰ পৰা ষ্টাৰ্টিং হ'ব অনলি নেক্সট আমি দেখুৱাম OnePlus 5T 7500 নেক্সট OnePlus 1 আৰু OnePlus 2 পাব অনলি 5000 ৰ পৰা ষ্টাৰ্টিং নেক্সট আছে OnePlus 3T আৰু OnePlus 5 অনলি 7000 ত পাব নেক্সট আমি দেখুৱাম নাথিংৰ হৈতে নাথিং যেটো আছে 5G ফোন হয় নাথিং 3 পিস ষ্টক अवेलेबल আছে only 18500 ৰ পৰা 18500 ৰ পৰা ষ্টাৰ্টিং হয় 18500 ৰ পৰা ষ্টাৰ্টিং মনত ৰাখিব নাথিং 3 পিস আছে এবোৰৰ ওয়াৰেন্টি বেসিস ৰেট অলপ বাঢ়ি গৈ থাকিব ওয়াৰেন্টি যিবোৰত নাই ৰেট কম থাকিব ওয়াৰেন্টি নাথাকিলেও ৰিপ্লেসমেন্ট ওয়াৰেন্টি টো 100% থাকিবই নেক্সট আছে
OnePlus 10 Pro 11 Pro আৰু 11 Pro Plus এইটো 19000 ৰ পৰা ষ্টাৰ্টিং হয়, এইটো 18500 ধৰি লওক, 18500 এইটো আপুনি 23000 ত পাব। 11 Pro Plus 23000 10 মান্থৰ ৰিপ্লেসমেন্ট ওয়াৰেন্টিৰ সৈতে। নেক্সট আৰু কাপ ডিসপ্লে দেখো, আমি দুটা কাপ ডিসপ্লে আছিলে। নেক্সট কাপ ডিসপ্লে আছে Vivo B23 Vivo B27 27500 দিয়া আছে, অনলি 24000 দিলেই হ'ব। নেক্সট আছে 10 Pro Plus অনলি 19000 দিলেই হ'ব। নেক্সট বহুত ডিমান্ডিং ফোন হয় Google Pixel 6a অনলি 16000 কে দিলেই হ'ব, অনলি 16000 কে দিলেই হ'ব। নেক্সট আছে Vivo X60 অনলি 16000, Vivo X60 অনলি 16000। নেক্সট 16 যেহেতু কৈ আছো সব 16 তে পাবো আপোনালোকে। Reno 8 সামার গল একেবারে নিউ ফোন হয়, জিলিকি আছে Oppo Reno 8 অনলি 16 তে পাই যাব, এইটো 16 ত পাই যাব। নেক্সট দেখম X50 Pro এইটো 16 ত পাই যাব, সব 16 ৰ পাহাৰ লগাই দিছো আজি, 16 ত পাই যাব সকলো মোবাইল সব 16। ইয়াতে চাব S20 FE Samsung Galaxy S20 FE অনলি 14500 ৰ পৰা ষ্টাৰ্টিং, এইটো 14500 ত এজ পাৰ কন্ডিশন বেসিছত পাব, এইটো 16 ত পাব, 1500 টকা ডিফাৰেন্ট হয়। নেক্সট আছে গেমিং ফোন, আকৌ কব ভিডিওৰ মধ্যে আমাক গেমিং ফোন দেখুৱা নাই। গেমিং ফোন Poco F3 GT অনলি 14000 ত সিলভাৰ টো পাই যাব, ব্ল্যাক টো আপুনি 15000 ত পাই যাব। RAM একে হয়, অনলি কালাৰ বেসিস ডিফাৰেন্ট হয়, 6GB RAM নহয় 8GB RAM হয়, মনত ৰাখিব। নেক্সট আছে Vivo B23e অনলি 12500 ত পাব, B23e। Oppo Reno 6 5G ফোন তিনটা আছে, চাওক জিলিকি আছে, অনলি 15000 কে দিলে হ'ব, অনলি 15000 কে Oppo Reno 6 পাই যাব। Infinix অনলি 12000 ত পাই যাব, Infinix 12 Pro অনলি 12000 ত পাই যাব। নেক্সট আছে 11 Pro Plus 11 Pro Plus পাই যাব আপুনি, তিনটা কালাৰত আছে চাই লওক। 11 Pro Plus অনলি 12000 কে পাই যাব, একেবাৰে জিলিকি আছে সব 12000 কে পাই যাব। নেক্সট দেখুৱাম আমি F21 Pro 5G ফোন হয় আৰু Samsung Galaxy A53 দুটা একেলগে আমি 12500 কে দি দিম, 12500 কে চাওক Oppo আৰু Samsung Galaxy। নেক্সট আছে Samsung Galaxy A14 Samsung Galaxy A14 স্টার্টিং প্রাইস 9000 হয়, 6GB RAM ৰ সৈতে, 8GB RAM to 11000 হয়, 2000 rupees ডিফারেন্ট অ্যামাউন্ট মনত ৰাখিব। নেক্সট আছে Realme X7 Max 5G ফোন হয়, 12000 ৰ পৰা ষ্টাৰ্টিং, চাওক একেবাৰে জিলিকি আছে ফোন। নেক্সট আছে Mi10i অনলি 11500 ৰ পৰা ষ্টাৰ্টিং, 11500 12000, 11500 12000 মনত ৰাখিব। নেক্সট আছে Oppo A74 অনলি 11500 ত পাব, Oppo A74 11500 ত। নেক্সট আছে অফাৰত দি দিম এইটো 11T অনলি 10000 ত পাব, 11T অনলি 10000 5G ফোন হয়, Redmi Note 11T অনলি 10000। নেক্সট এইটো অফাৰত পাব, অনলি 10000 ত পাব, Realme 9 Pro অনলি 10000। নেক্সট পাব আপোনালোকে Redmi Note 11T অনলি 11500। নেক্সট গেমিং ফোন দেখুৱাম, গেমিং ফোন একেলগে তিনটা কালাৰ চাওক, অনলি 11500 ৰ পৰা ষ্টাৰ্টিং হয়, 11500 এইটো 12500, 12000 ধৰক, 12500 নহয়, এইটো 115 এইটো 12 মনত ৰাখিব। এজ পাৰ কন্ডিশন বেসিস ৰেট বেলেগ বেলেগ হৈ থাকিব। M4 আছে অনলি 11000 দিলে হ'ব, Poco M4 অনলি 11000 দিলে হ'ব। নেক্সট আছে T2X অনলি 11500 কে দিলে হ'ব, এইটো 11500 এইটো 12000 মনত ৰাখিব। নেক্সট আছে T1 হয়, T1 11500 দিলে হ'ব। নেক্সট আছে Moto Hello Moto অনলি 10000 ত পাই যাব, অনলি 10000 ত Moto পাই যাব। নেক্সট পাব আপোনালোকে Realme Narzo 30 অনলি 10000 ত পাই যাব, 10000 যেহেতু কৈ আছো গোটেই 10000 ত পাব। এইটো আছে M32 10000 ত পাই যাব, Samsung Galaxy M32 10000। আৰু আছে 5G ফোন, ইফালে আহা, ইফালে অনলি 10000 তো কৈ আছিলো ৰবা, এতিয়া বেলেগ দেখুৱা অলপ। এইটো নতুন প্রাইস হয় 30000, এবভ 30000 হয় Samsung Galaxy A52s অনলি 12000 ত পাই যাব, অনলি 12000। Poco X4 Pro 5G ফোন হয়, অনলি 12000 টাকাত পাব, মানে 12000 ত পাব, অনলি 12000 X4 Pro। নেক্সট দেখুৱাম Oppo K10 12 যেহেতু কৈ আছো, এতিয়া 12 লাইনত আহিছো, এইটো 12000 ত পাই যাব। নেক্সট দেখুৱাম 11i Hypercharge অনলি 12500 পাব, এইটো নতুন প্রাইস হয় 29000 কিবা 9900 কিবা আছিলে আৰু, মানে সামথিং 30000 ওচৰত, গতিকে এইটো 12000 ত পাই যাব। 12 যেহেতু কৈ আছো 12 তে গুচি যাম, 12 ৰ বাহিৰত কত না দাও, 12 তে GT Master এইটো আপুনি 12000 পাব, আৰু 500 টকা লেস কৰিছো, 11500 ত GT Master লৈ যাব। নেক্সট আছে 10 Pro পাব 12500 ত, Realme 10 Pro 12500 ত পাই যাব ষ্টাৰ্টিং প্রাইস। Mi 11X এইটো 12500 ত পাব।
নেক্সট Vivo Y75 5G ফোন হয় 12,000 পৰা ষ্টাৰ্টিং। আপোনালোকে মনত ৰাখিব যে আমাৰ যিবোৰ মোবাইল দেখুওৱা হৈছে গোটেইবোৰ ইনক্লুডিং GST হয়, 18% ইনক্লুডিং GST হয়। আমাৰ GST বিল প্ৰভাইড কৰা হয়, GST বিল সিফালে আমি ছেটআপ কৰি ৰাখিছো, অনলি বিলৰ কাৰণে ইফালে মেচিন ছেটআপ কৰি ৰাখিছো, মানুহ ছেটআপ কৰা আছে। ইফালে এটা বিল দেখুৱাই দিয়া, GST বিল এটা দেখুৱাই দিয়া, এইটো চাওক GST বিল ফুল্লি কম্পিউটাৰ জেনেৰেটেড হয়, আমাৰ GST বিল ফুল্লি কম্পিউটাৰ জেনেৰেটেড হয়। গতিকে আপোনালোকে মোবাইলবোৰ লোৱাৰ ক্ষেত্ৰত আপোনালোকে একো টেনশ্যন নল'ব, ফুল্লি চাৰ্টিফাইড ফোন হয়। গতিকে আজিলৈকে ইমানে, ধন্যবাদ। মই iPhone SE3 লৈছিলোঁ। SE থাৰ্ড জেনেৰেশ্যনটো লৈছিলে আৰু আমাৰ যিটো কুপন আছিলে লটাৰী থাৰ্ড প্ৰাইজ যিটো আছিলে বিষ্ণু মহন্ত বিল নাম্বাৰ 240, এইটো বিল নাম্বাৰ 240 আৰু গিফ্টটো আছিলে এইটো 6,500 য'ত লিখা আছে আইফোন, এইটো আছিলে গিফ্টটো। মই SE3 লৈছিলোঁ ইয়াৰ পৰা, খুব ভাল দামতে পাই গ'লোঁ। ফোনটো কণ্ডিশ্যনো বহুত ভাল হয়, আপোনালোকেও আহিব পাৰে ইয়াতে, ভাল কণ্ডিশ্যনতো পায় আৰু লগতে দাদাই ৱাৰেণ্টিটো ফোন দিয়ে, কিবা প্ৰব্লেম থাকিলেও আহি যাব পাৰে, ৰিপ্লেচ কৰি দিয়ে তেখেতে। গিফ্টটো পাই খুবেই ভাল লাগিল, মই পাম বুলি তেনেকৈ ভবা নাছিলোঁ, তেওঁ ভিডিঅ'টো চাই যেতিয়া গিফ্টটো পালোঁ বহুত ভাল লাগিলে।